এতিয়া দানৱ এজনে অত্যাচাৰ কৰোঁ বুলি ভাবে, মায়া মমতা নাই, গুৰিয়াই ঘৰ ভাঙি যদি ৰাজত্ব কৰে তেতিয়া তাৰ যে সময় ছুটি হৈ আহিছে সেই কথাবিলাকে বুজাইছে। আজি যিজন ল'ৰাক হত্যা কৰিলে সেই ল'ৰাজন একেবাৰে ফুলকমলীয়া ল'ৰা, সেই ল'ৰাজনক গুলিয়াই আজি হত্যা কৰা হৈছে। এই লোকসকলক সৰু সৰু ল'ৰা ছোৱালী পানী এটুপিৰ কাৰণে, অলপ ভোকত থকা খাদ্যৰ কাৰণে তেওঁলোকে আজি কলমলাই থাকিবলগীয়া হৈছে। এই কথা বতৰাবিলাক আজি অসমৰ ৰাইজে দেখিছে, অসমৰ ৰাইজে এই কথাবিলাক বুজি উঠিছে আৰু সেইকাৰণে আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি খাৰ্গে ডাঙৰীয়াই কৈছে যে যিবিলাক ভূমিহীন লোকৰ ঘৰ ভাঙিছে, উচ্ছেদ কৰিছে, সেই লোকসকলক আমি সকলোলৈকে আমি মাটি দিম, ঘৰ দিম। এইটো যে অকল ধুবুৰী, অকল গোৱালপাৰা সেইখিনিকে কোৱা নাই, তেওঁ ডিমা হাছাওত যিসকল ট্ৰাইবেল লোকৰ ঘৰ ভাঙিছে, মাটি উচ্ছেদ কৰিব কৈছে, যিসকল আপোনাৰ কাৰ্বি আংলঙৰ মানুহক মাটি দখল কৰি আদানীক দিবলৈ ওলাইছে, যিসকলে আপোনাৰ লখিমপুৰত কঠীয়াৰ ওপৰত আপোনাৰ বুলডেজাৰ চলাইছে, য'ত আপোনাৰ পলাশবাৰীত আপোনাৰ ৰাভা মানুহসকলৰ মাটি দখল কৰিবলৈ গৈছে, এই সকলোলৈকে নিজৰ নিজৰ মাটিটো ঘূৰাই দিব আৰু তেওঁলোকক ঘৰ দিব কংগ্ৰেছ আহিলে, সেই কথাটো সূচাইছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়াই ঘৰ ভাঙে, কিছুমান মানুহ চাব ঘৰ ভাঙা আগতেই গৈ উপস্থিত হৈ যায়, তেওঁলোকৰ মাজত এটা সম্বন্ধ আছে, ৰাইজে ধৰা পৰিছে। সেইকাৰণে আজি এই সময়খিনিত মই কৈছোঁ যে আমি সকলোৱে হিমন্ত বিশ্ব শৰ্মাৰ জালত ভৰি নিদি শান্তি অটুট ৰাখিব লাগে, আইন হাতত ল'ব নালাগে আৰু গণতান্ত্ৰিকভাৱে ইয়াৰ প্ৰতিৰোধ আমি কৰিম। যিসকল অন্যায় কৰিছে, আজি ফৰেষ্ট মই য'ত গৈছোঁ তাত পুলিচ যুদ্ধকালীনৰ এটা প্ৰস্তুতিৰ নিচিনা, কিন্তু তাত সোমাব দিয়া নাই কাকো। আমাৰ তাত লিখা আছে সেইখিনি বোলে ফৰেষ্ট লেণ্ড, সংৰক্ষিত বনাঞ্চল। মই সুধিলোঁ তাৰ চাৰ্কুল অফিচাৰক, তাৰ মেজিষ্ট্ৰেটক, তাৰ অফিচাৰক, তাত স্কুল আছে নেকি? বোলে হয় স্কুল আছে। তাত কলেজ আছে নেকি? বোলে কলেজ আছে। তাত পানী যোগান আঁচনি আছে নেকি? বোলে পানী যোগান আছে। PWD ৰাস্তা আছে নেকি? ৰাস্তা গৈছে। যদি পানী চৰকাৰী আঁচনিবিলাক তাত আছে, তেতিয়া সেই অঞ্চল কেনেকৈ আপোনাৰ সংৰক্ষিত বনাঞ্চল হ'ল? গোটেই নিয়ম কানুন ৰাতিৰ ভিতৰত কাগজ পত্ৰ চেঞ্জ কৰি যিটো কৰিছে, সেইটো সদায় এইবিলাক নচলিব, এইবিলাক অন্যায় কথা হৈছে। এতিয়া আপোনাৰ যেতিয়া দানৱৰ ৰাজত্ব চলে তেনেকুৱা হয়, আমি কিছুদিন অপেক্ষা কৰিব লাগিব। তাৰপিছত নিশ্চয়কৈ আমাৰ অসমৰ যিসকল আমাৰ শান্তিপ্ৰিয় ৰাইজ আছে, সকলোৱে একত্ৰিত হৈ হিমন্ত বিশ্ব শৰ্মাৰ BJPৰো যিখিনি ভাল মানুহ আছে সেইখিনিও আজি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ পতন বিচাৰিছে। চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই কৈছে যে যোনে যি নকৰক উচ্ছেদ চলিব। কিন্তু তেওঁ কোৱা নাই, তেওঁক কৈছে, তেওঁৰ মনটো চাবচোন বৰ ভাল নহয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত তেওঁৰ মনটো ইমান ভাল নহয়, কিন্তু এতিয়া বাধ্যত পৰি তেওঁলোকে ক'বলগীয়া হৈছে। আজি SPDCও অসহায় হিচাপে কামবিলাক কৰিছে, আমি তেখেতলোককো নকওঁ, তেখেতসকলেও মোক ক'ব দিয়ক, মই কৈ লওঁ দেই। তেওঁলোকৰ মনবিলাকো তেওঁলোকক কম অপমান কৰি থৈছে নেকি? গতিকে তেওঁৰ আজি আপোনাৰ দেখিছোঁ এতিয়া আলফা আৰু চালফাৰ ৰাজত্ব চলিছে। একালৰ বন্ধু আজি ৰাহুল গান্ধীক বৃদ্ধ আঙুলি দেখাইছে আৰু বুঢ়া আঙুলি দেখাইছে ৰাহুল গান্ধীক। সেইকাৰণে কৈছে, সেইকাৰণে সৰুতে আমাক শিকাইছে ভালৰ লগত ফুৰিবা, ভাল কথা শিকিবা। আজি যদি মুখ্যমন্ত্ৰীয়ে সেইবিলাক কথা কয়, মই সেইকাৰণেহে কৈছোঁ যে থাৰ্ড ক্লাছ মানুহৰ ফ'ৰ্থ ক্লাছ কথাৰ উত্তৰ মই নিদিওঁ।